Hello students, আজি আমি start কৰিম exercise 13.8 class 9 ইয়াত আমি পঢ়িম volume of sphere and hemisphere first আমি চাওঁ ফৰ্মুলাটো volume of sphere 4/3 pi r cube ইয়াত r হৈছে radius of the sphere next থাকে volume of hemisphere hemisphere কি হ'ব sphere or আধা so half 4/3 pi r cube ঠিক আছে so finally formula to 2/3 pi r cube so exercise 13.8 or first question to কি দিছে find the volume of a sphere whose radius is 7 cm ঠিক আছে so volume of the sphere radius to দিয়া আছে r to 7 cm therefore volume 4/3 pi r cube 4/3 22/7 r2 হৈছে কি 7 into 7 into 7 7 7 cancel গ'ল ঠিক আছে এটো কিমান হ'ব 88 49 so divided by কি হ'ব 3 so 3 যদি divide কৰা এটো ভলিউম ঠিক আছে সহজ ফৰ্মুলা নেক্সট 2 নম্বৰটো তোমালোকে কৰিবা নেক্সট কোৱেশ্চন নম্বৰ 3 টো চাওঁ কোৱেশ্চন নম্বৰ 2 টো সেম 1 নিচিনা তোমালোকে ট্ৰাই কৰিবা আমি 3 টো চাওঁ আহা কি দিছে দা ডায়ামিটাৰ অফ এ মেটালিক বল ইজ 4.2 cm হোৱাট ইজ দা মাছ অফ দা বল ইফ ডেন্সিটি অফ দা মেটেল ইজ 8.9 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব ডেন্সিটিটো দিয়া আছে আৰু ডায়ামিটাৰটো দিয়া আছে সো আমি ভলিউমটো উলিয়াই ল'ব লাগিব ডায়ামিটাৰ কিমান দিয়া আছে 4.2 ৰেডিয়াস কিমান হৈ যাব 2.1 সেন্টিমিটাৰ so therefore volume 4/3 pi r cube 4/3 2/7 2.1 into 2.1 into 2.1 eto 3 7 এটা মাল্টিপ্লাই কৰি ইমা কিমান পাম মই ডাইৰেক্টলি লিখিছো 38.80 সেন্টিমিটাৰ কিউব এতিয়া মাস উদিছে কিমান দিছে 8.9 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব therefore mass of the ball 38.80 into 8.9 ঠিক আছে 38.80 8.9 এটো এনসারটো কিমান হ'ব তোমালোকে মাল্টিপ্লাই কৰিছো 345.32 গ্রাম ঠিক আছে মই ডাইৰেক্টলি লিখিছো তোমালোকে কৰি চাবা বস্তুটো বুজি পাইছা নে ডেন্সিটিটো দিয়া আছে 8.9 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব মানে 1 সেন্টিমিটাৰ কিউবৰ ওয়েট 8.9 গ্ৰাম ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 4 টো কি দিছে the diameter of the moon is approximately 1/4 of the diameter of the earth what fraction of the volume of the earth is the volume of the moon diameter to কি দিছে 1/4 of the earth আমি যদি উল্টাকে কওঁ যে আৰ্থৰ ডায়ামিটাৰটো মুনৰ ডায়ামিটাৰ 4 টাইমস let diameter of the moon
D. Therefore diameter of the earth কিমান হ'ব 4 times 4D. Therefore radius of the moon D by 2. Therefore radius of the earth 4D by 2 2D. So therefore volume of the moon 4 by 3 pi r কিউবৰ জাগাত কি হ'ব d কিউব by 8 এটো এনেকৈ থৈ দিও therefore volume of the earth 4 by 3 pi r cube 2d cube হ'ব মানে 8d cube আমাক কৈছে যে what fraction of the volume is the volume of the moon. So volume of the moon divided by volume of the earth moonor hoise 4 by 3 pi d cube by 8 4 by 3 pi 8d cube ঠিক আছে 4 by 3 4 by cancel pi pi cancel d cube cancel কিমান হ'ব 1 by 64. So what fraction কি হ'ব therefore volume of the moon is equal 1 by 64 of volume of the earth. বুজি পাইছা নহয় এইটোৱে পাতি লোৱা কুৱেশ্যনটো কি 5 নম্বৰ কুৱেশ্যনটোত দিছে হাউ মেনি লিটাৰ্ছ অফ মিল্ক কেন এ হেমিস্ফেৰিকেল বল অফ ডায়মিটাৰ 10.5 সেণ্টিমিটাৰ হোল আল্টিমেটলি ভলিউমটো উলিয়াই লিটাৰত আমি কনভাৰ্ট কৰিব লাগে এটা হেমিস্ফেৰিকেল বল আছে তাৰ ডায়মিটাৰটো দিয়া আছে 10.5 সেণ্টিমিটাৰ so ৰেডিয়াছটো কিমান হ'ব 10.5 by 2 সেণ্টিমিটাৰ therefore volume 4 by 3 pi r cube 4 by 3 pi 22 by 7 r to 10.5 by 2 10.5 by 2 10.5 by 2 ঠিক আছে মই বাৰু এটা ডাইৰেক্টলি পাতিছোঁ ক্যালকুলেশনটো তোমালোকে কৰি চাবা এটো ক্যান্সেল যায় 1.5 এটো ক্যান্সেল যাব 0.5 এটো ক্যান্সেল যাব 11 এটো ক্যান্সেল যাব 2 থাকি গল ওপৰত 2 into 11 into 0.5 into 10.5 into 10.5 এগুটেখিনি ক্যালকুলেশন কৰি পাবা 303 সেন্টিমিটার কিউব লিটাৰত নিব লাগে আমি লিটাৰত কি জানো 1000 centimeter cube is equal 1 liter so therefore 1000 it is divide so 0.303 liter একদম সহজ 1000 centimeter cube is equal 1 liter ঠিক আছে next saha question number 6 কি দিছে a hemispherical tank is made up of an iron sheet 1 cm thick if the inner radius is 1 meter then find the volume of the iron used to make the tank hemispherical tank এটো যদি মই এনেকা ওপৰৰ পৰা চাও এনেকুৱা দেখিম inner radius to 1 meter এখিনি 1 meter আৰু thickness to 1 cm এই ধৰিলো thickness to 1 cm এই গুটেটো আউটাৰ ৰেডিয়াস হ'ব thickness আৰু ইনাৰ ৰেডিয়াসটো যদি প্লাস কৰো আইৰন খিনি কত থাকিব ইয়াত থাকিব এখিনি হ'ব আইৰন ভলিউম অফ দা আইৰন সো কি হ'ব
বাহিৰৰ হেমিস্ফিয়াৰৰ পৰা ভিতৰৰ হেমিস্ফিয়াৰৰ ভলিউমটো মাইনাছ কৰি দিলে আমি এইখিনি পাই যাম। ইনাৰ ৰেডিয়াছ 1 মিটাৰ, থিকনেছ এইটোক ধৰি লৈছোঁ আমি R1, থিকনেছটো হৈছে 1 চেণ্টিমিটাৰ মানে 0.01 মিটাৰ। therefore outer radius 1.01 মিটাৰ। ঠিক আছে, এতিয়া কি হ'ব ভলিউম অফ দ্য টেংক, therefore ভলিউম of the tank 4 by এইটো ধৰি লৈছোঁ R2, outer radius hemispherical তো 2/3 হ'ব পাই R2 কিউব মাইনাছ 2/3 পাই R1 কিউব। ঠিক আছে, 2/3 পাইটো কমন যায়, R2 কিউব মাইনাছ R1 কিউব, এতিয়া 2/3 22/7 1.01 কিউব 1 কিউব। এইটো মই পাতিছোঁ ডাইৰেক্টলি 1.01 কিউব মানে 303030 1.03030 মাইনাছ 1, এইটো 1 আছে 1 পইণ্ট। চ' 2/3 22/7 এইটো মাইনাছ কৰিলে কি দিব 30301 0300301। ঠিক আছে, এইটো আমি কেলকুলেশ্যন কৰি কিমান পাম 0.06348 মিটাৰ কিউব। বস্তুটো বুজি পাইছেনে? কেলকুলেশ্যনটো মই ডাইৰেক্টলি পাতিছোঁ, তোমালোকে এইটো বাৰু কৰি চাবা। আউটাৰ হেমিস্ফিয়াৰৰ ভলিউমৰ পৰা ইনাৰ হেমিস্ফিয়াৰৰ ভলিউমটো মাইনাছ কৰিলে আমি টেংকটোৰ ভলিউমটো পাই গৈছোঁ, যিখিনি থিকনেছ এইখিনি আইৰণখিনি আছে। ঠিক আছে, কুৱেশ্যন নম্বৰ 7 কি দিছে? ফাইণ্ড দ্য ভলিউম অফ এ স্ফেয়াৰ হুজ ছাৰফেচ এৰিয়া 154 চেণ্টিমিটাৰ স্কুৱেৰ। ছাৰফেচ এৰিয়াটো দিয়া আছে, স্ফেয়াৰৰ ছাৰফেচ এৰিয়া কি 4 পাই R স্কুৱেৰ মানে 154। So R square is equal 154 divided by 4 pi. So 154 7 4 into 22 ঠিক আছে, এইটো কিমান হ'ব 7 times তো 49/4। So R হৈ যাব 7/2। এইটো এনেকৈ থাকক, ভলিউম উলিয়াব লাগে, therefore ভলিউম 4/3 পাই R কিউব 4/3 22/7 R কিউব 7/2 7/2 7/2 2ৰে 11 7 কেঞ্চেল গ'ল, 2ৰে 2 কেঞ্চেল গ'ল আৰু এইটোৰে এইটোতো কেঞ্চেল গ'ল, কিমান থাকিল 49 into 11 divided by 3 3D 539। So 179.3 চেণ্টিমিটাৰ কিউব। ঠিক আছে, এবাৰ ছাৰফেচ এৰিয়াটো দিয়া আছিল, তো ছাৰফেচ এৰিয়াৰ পৰা আমি আৰৰ ভেলুটো উলিয়াই ল'লোঁ, ই ভলিউমৰ ফৰ্মুলাত বহাই দিলে হৈ গ'ল। পাতি লোৱা এইটো। নেক্সট কুৱেশ্যন নম্বৰ 8 কি দিছে? এ ডোম অফ এ বিল্ডিং ইজ ইন দ্য ফৰ্ম অফ এ হেমিস্ফেয়াৰ
from inside it was whitewashed at the cost of rupees 498.96. If the cost of whitewashing is rupees 2 per square meter, find the inside surface area of the dome, volume of the air inside the dome. এটা ডোম ষ্ট্ৰাকচাৰটো হৈছে হেমিস্ফিয়াৰ, হোৱাইট ৱাছ কৰাৰ টোটেল কষ্ট 498.96, কষ্ট অফ হোৱাইট ৱাছিং rupees 2 per meter square. Find the inside surface area of the dome. So inside surface area কি হ'ব? Total cost divided by cost of white washing per meter square. Per meter square to total 498.96. আৰু আমি ডিভাইড কৰি কিমান পাম? 249.48 মিটাৰ স্কুৱেৰ. এইটো হৈছে ইনচাইড ছাৰ্ফেচ এৰিয়া. নেক্সট সুধিছে ভলিউম অফ দ্য এয়াৰ ইনচাইড দ্য ডোম. আল্টিমেটলি হেমিস্ফিয়াৰৰ ভলিউম উলিয়াব লাগিব. হেমিস্ফিয়াৰৰ ভলিউম উলিয়াবলৈ হ'লে ৰেডিয়াছটো জানিব লাগিব. আমি ছাৰ্ফেচ এৰিয়াটো জানো, আগৰ কুৱেশ্যন নিচিনা. তোমাৰ হেমিস্ফিয়াৰৰ ছাৰ্ফেচ এৰিয়া কিমান? টুৱাইচ পাই আৰ স্কুৱেৰ 249.48. ইয়াৰ আৰ হ'ব ৰেডিয়াছ অফ দ্য ডোম. ঠিক আছে? So r square 249.48 2 into 2/7. So r square is equal calculation কৰি আমি কিমান পাম? Around 39.69. So r is equal around to হ'ব আমাৰ 6.3 সেণ্টিমিটাৰ. কেলকুলেশ্যন পাৰ্টটো তোমালোকৰ কাৰণে থৈছোঁ, আৰ স্কুৱেৰটো তাৰপিছত স্কুৱেৰ ৰুট আৰ. এতিয়া ভলিউম অফ দ্য এয়াৰ, দেয়াৰ ফৰ ভলিউম অফ দ্য এয়াৰ 4/3 পাই মানে 22/7 আৰ কিউব মানে 6.3 ইনটু 6.3 7 9 যা 3 যা. এইটো কেলকুলেশ্যন কৰিলেই হ'ল. কেলকুলেশ্যন কৰি কিমান পাম? ভলিউম অফ দ্য এয়াৰ 523.9 মিটাৰ কিউব. কেলকুলেশ্যনখিনি তোমালোকে কৰিবা, মই কেনচেল কৰাখিনিলৈকে দেখাই দিছোঁ. ঠিক আছে, পাতি লোৱা তোমালোকে. কুৱেশ্যন নম্বৰ 9টো কি দিছে? 27 solid iron sphere each of radius r and surface area s are melted to form a sphere with surface area s dash. Find the radius r dash of the new sphere. 27টা solid sphere লগ লগাই মেল্ট কৰি এটা ডাঙৰ স্পেয়াৰ বনাইছে. আল্টিমেটলি কি হ'ব? ভলিউমটো ছেইম হ'ব. ভলিউম অফ স্পেয়াৰ ৰেডিয়াছ r 4/3 পাই আৰ কিউব. ঠিক তেনেকৈ ভলিউম অফ স্পেয়াৰ ৰেডিয়াছ আৰ ডেছ 4/3 পাই আৰ ডেছ কিউব. এতিয়া আৰ থকা ৰেডিয়াছৰ 27টাৰ ইকুৱেল এইটো, মানে 27 ইনটু 4/3 পাই আৰ কিউব. আৰ ৰেডিয়াছৰ 27টা স্পেয়াৰ মেল্ট কৰি পেলাই এটা ডাঙৰ স্পেয়াৰ বনাইছে যাৰ ৰেডিয়াছ আৰ ডেছ. ভলিউমটো ছেইম থাকিব, একেখিনি বস্তুটো হ'ব. 27টা, বস্তুটো বুজিব চেষ্টা কৰা. 27টা সৰু বল আছিল ৰেডিয়াছ আৰ, তেনেকুৱা 27টা স্পেয়াৰ লগ লগাইছে. তো ইমানটাৰ ভলিউম ইকুৱেল এই ডাঙৰ যিটো স্পেয়াৰ বনিছে তাৰ ইকুৱেল হ'ব 4/3 কেঞ্চেল, পাই কেঞ্চেল. চ' আৰ ডেছ কিউব 27r. চ' আৰ ইজুকেল কিমান হ'ব? এইটো আৰ কিউব. চ' আৰ
dash is equal 3r cube root. Next it is a ratio of s and s dash. Surface area s to ki hobo 4/3 pi 4 pi r square surface area 4 pi r square. Next surface area s dash 4 pi r dash square. Therefore ratio s by s dash 4 pi r square 4 pi r dash square 4 pi cancel r square r dash to mane ki hobo 3r whole square mane r square 9r square 9r square. So etu 1/9. Therefore ratio to kiman 1:9. বুজি পাইছে না 27টা স্পেয়াৰ যাৰ ৰেডিয়াছ r মেল কৰি পেলাই এটা ডাঙৰ স্পেয়াৰ বনাইছে যাৰ ৰেডিয়াছ r ডেছ. সো r ডেছটোৰ ইজ ইকুৱেল 3r. 1 নম্বৰ 2 নম্বৰটো সাৰফেস এৰিয়া ৰেচিঅ'টো উলিয়াব দিছে. তো r ডেছৰ ঠাইত আমি r ৰ ভ্যালুটো বহাই দিছো r ডেছ ইজ ইকুৱেল 3r. তো 1:9. ঠিক আছে. নেক্সট আহি গ'ল কুৱেশ্যন নম্বৰ 10 লাষ্ট কুৱেশ্যনটো কি দিছে এ capsule of medicine is in the shape of a sphere of diameter 3.5 mm. How much medicine in mm cube is needed to fill this capsule? এটা মেডিসিন দিয়া আছে ইন দা ফর্ম অফ স্পেয়ার ডায়ামিটারটো দিয়া আছে কি মান 3.5 mm ডায়ামিটার. ঠিক আছে. রেডিয়াস কি হবে 3.5/2 mm. কিমান মেডিসিন লাগিব কি আমি স্পেয়ারটোৰ ভলিউম উলিয়াই দিলে হ'ল মানে ক্যাপসুলটোৰ. therefore ভলিউম of the capsule 4/3 pi r cube 4/3 pi 22/7 r 3.5/2 3.5/2 3.5/2. ঠিক আছে. 7 এডি 2 এটো ক্যান্সেল গ'ল 2 ক্যান্সেল গ'ল. নেক্সট 2 রে 11 into 0.5 into 3.5 into 3.5 divided by 3. বস্তুটো বুজি পাইছা নে নাই? মেইন কথা হৈছে বস্তুটো বুজি পোৱাটো. ফৰ্মুলাটো সহজ, ক্যালকুলেশনটো তোমালোকৰ কাৰণে মই থলো. এটো মাল্টিপ্লাই কৰি কিমান পাবা 67.375 divided by 3 22.45 সেন্টিমিটার কিউব. ইমানখিনি মেডিসিন লাগিব. সো তোমালোকে গোটেইকেইটা কুৱেশ্যন বুজি লোৱা আৰু পাতি লোৱা. কুৱেশ্যন নম্বৰ মই 2 কৰি দিয়া নাই, সেইটো তোমালোকে কৰিবা আৰু এনসাৰটো মিলাই চাবা. ঠিক আছে বাৰু. থেংক ইউ.